গোলাঘাটত ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ বানপানী বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী পদক্ষেপ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে বানপানী আৰু গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ কৰা দেখা যায় দিল্লী দিছপুৰ হাই হাই অসমৰ বানপানী সমস্যা সমাধান কৰক আদি দাবীৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰা ওলোৱা কাৰ্যসূচী জিলা আয়ুক্ত কাৰ্যালয় সন্মুখ ভাগলৈকে আগবাঢ়ি যায় সমগ্ৰ অসমতে আমি সদৌ অসম ছাত্ৰ সন্থাই বানপানী সমস্যাৰ স্থায়ী সমাধান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু গোলাঘাটত আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গতিকে যেতিয়ালৈকে চৰকাৰে এই বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰিব যেতিয়ালৈকে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নকৰিব তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম কৰি থাকিব কাৰণ আমি দেখিছোঁ যে বানপানীৰ সমস্যাৰ কাৰণে বিভিন্ন সময়ত অসমৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে ইতিমধ্যে শেহতীয়াকৈ যিটো বান অসমত হ'ল দুবাৰকৈ বান হৈছে এই বানৰ ফলত 100জনৰ অধিক মানুহ মৃত্যুমুখত পৰিব লগা হৈছে গোলাঘাটৰ এজন বিশ্বজিৎ ভূঞা নামৰ এজন যুৱক মৃত্যুমুখত পৰিব লগা হৈছে প্ৰতি বছৰে এনেধৰণৰ বানপানীৰ কাৰণে মানুহৰ ঘৰ বাৰী মাটি সৰ্বশান্ত হ'বলগীয়া হয় গতিকে চৰকাৰখনে এই বানপানী সমস্যাৰ স্থায়ী যেতিয়ালৈকে সমাধান নকৰিব যেতিয়ালৈকে তাৰ লগে লগে গৰাখহনীয়া সমস্যা যেতিয়ালৈকে সমাধান নকৰিব তেতিয়ালৈকে ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত থাকিব কাৰণ গৰাখহনীয়া সমস্যাটোৰ ক্ষেত্ৰতো দেখিছোঁ যিটো স্থায়ী সমাধান কৰিব লাগে সমাধান চৰকাৰে কৰা নাই যেতিয়া বাৰিষা আহে তেতিয়া তেওঁলোকে গৰা নিৰ্মাণ কৰিবলৈ যায় গতিকে এই কথাবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয় এই কথাবিলাকৰ কাৰণে জনসাধাৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় গতিকে যেতিয়ালৈকে চৰকাৰে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিব যেতিয়ালৈকে গৰাখহনীয়া সমস্যা স্থায়ী সমাধান নকৰিব তেতিয়ালৈকে ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবী আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ মূল কথাটো হ'ল বানপানী আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি বিজ্ঞানসন্মতভাৱে তেতিয়ালৈকে সমস্যাটো স্থায়ী সমাধান কৰিব লাগিব আৰু যেতিয়ালৈকে বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধান নহয় তেতিয়ালৈকে আমি ছাত্ৰ সন্থাই ক্ষেত্ৰ নাথাকোঁ প্ৰায় শতাধিক আছু কৰ্মীয়ে এই কাৰ্যসূচীত ভাগ লোৱা দেখা যায় গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ